মৰাণৰ কুশলনগৰত ভয়াৱহ অগ্নিকাণ্ড তৈবুল ৰহমান নামৰ লোকজনৰ বাসগৃহত সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অৱশেষত চুবুৰীয়াৰ প্ৰচেষ্টাত জুই নুমুৱাবলৈ সক্ষম হয় যদিও ঘৰটো সম্পূৰ্ণৰূপে জুইত জাহ যায়। প্ৰায় 8 লাখ টকাৰ ক্ষয়ক্ষতি সাধন হোৱা বুলি সন্দেহ প্ৰকাশ কৰা গৈছে। ঘটনাৰ সন্দৰ্ভত কোনো লোক নাছিল যদিও বাসগৃহটোত কইনা সন্তানৰ লগত দেউতাক তৈবুৰ ৰহমানে বাস কৰি আছিল। জানিব পৰা মতে মহ খেদিবলৈ জাক জ্বলোৱাৰ বাবে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। ঘটনাস্থলীত মৰাণৰ অগ্নি নিৰ্বাপক বাহিনীৰ দলৰ বাহন উপস্থিত হয় যদিও ঠেক ৰাস্তাৰ ফলত যথাস্থানত উপস্থিত হ'ব নোৱাৰিলে বাহনসমূহ। অৱশেষত চুবুৰীয়াৰ প্ৰচেষ্টাত জুই নুমুৱাবলৈ সক্ষম হয়। মই ওলাই গৈছিলোঁ ছোৱালীজনীক চাবলৈ ৰাস্তাত। ওলাই যাওঁতে তেনেকৈ জুই লাগিলে মই নিজে ক'ব নোৱাৰোঁ। দেখিছোঁ এই তাত দোকানৰ পৰা আহোঁতে জুই লাগি আছে, দৌৰি আহি কেনে পানী ঢালিছোঁ। ঘৰৰ চবেই বস্তু জ্বলিলে, ডকুমেণ্ট চব ইত্যাদি জ্বলি গ'ল। জুই কেনেকৈ লাগিলে মই নিজে ক'ব নোৱাৰিছোঁ। চিলিণ্ডাৰ নাই। আমি চকাত চাহ বনাই খাই কেনে ওলাই গৈছিলোঁ। ঘৰত আমি জীয়েক, ছোৱালীজনী আৰু মই। ফায়াৰ ব্ৰিগেড নাই অহা। আমি এতিয়া গাঁৱৰ ৰাইজে চবে পানী ঢালি নুমোৱা হৈছে। আগফালে আহিলে নি? আহিছে যদি নাজানো। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।